নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ কৃষক বিদ্ৰোহ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থন কৃষকসকলৰ প্ৰতি মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ঘোষণা 15 আগষ্টৰ দিনাই দেশজুৰি প্ৰতিবাদ কৰিব ভাৰতৰ কৃষকসকলে 1 আগষ্টত বিজেপিৰ বিৰুদ্ধে দেশৰ প্ৰতিটো প্ৰান্তত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী MSPৰ দাবীত কৃষকে কৰিব এই আন্দোলন মোদী চৰকাৰৰ বিৰুদ্ধে লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৃষক সংগঠনৰ 12টাকৈ কৃষক সংগঠনে সাক্ষাৎ ৰাহুল গান্ধীক কংগ্ৰেছৰো সমৰ্থন এই প্ৰতিবাদী কাৰ্যসূচীলৈ 15 আগষ্টত হ'ব এই বিদ্ৰোহ বিজেপিৰ বিৰুদ্ধে বিগত সময়ত কৃষক আন্দোলনৰ ফলত অস্থিৰ হৈ পৰিছিল বিজেপি চৰকাৰ মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ পুনৰ বিদ্ৰোহ ঘোষণা কৰিছে কৃষকসকলে আৰু এই কৃষকসকলক সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ দলে দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ মোদী চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ 4 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাজেটৰ পিছতে মোদী চৰকাৰৰ বিৰুদ্ধে এই বিদ্ৰোহ নীতিশ চন্দ্ৰবাবুক সন্তুষ্ট কৰি বিপদত মোদী চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ 4 ৰাজ্যৰ মুখ্যমন্ত্ৰী নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত 4 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মোদী চৰকাৰৰ বাজেট দাখিল কৰাৰ পাছতে বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ 4গৰাকীকৈ মুখ্যমন্ত্ৰী নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত দেশৰ 4গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ ক্ষোভ প্ৰকাশ বিজেপিৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখ তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ ক্ষোভ বিজেপিৰ বিৰুদ্ধে আৰু অংশগ্ৰহণ নকৰে বৈঠকত নীতিশ চন্দ্ৰবাবুক সন্তুষ্ট কৰি এবাৰ বিপদত বিজেপি আৰু মোদী চৰকাৰ পৰৱৰ্তী খবৰ অসমৰ মাটি পানী বায়ু খাই জীয়াই থকা বিজেপি সাংসদৰ বিহাৰৰ প্ৰতিহে বেছি দুৰ্বলতা অসমৰ জনতাৰ ভোটেৰে দিল্লীলৈ যোৱা বিজেপি সাংসদৰ বিহাৰক লৈহে বেছি চিন্তা অসমত ডাঙৰ বানপানী নহয় বিহাৰতহে ডাঙৰ বানপানী হয় বিহাৰৰ বানপানী অসমৰ বানপানীতকৈ বেছি ভয়াৱহ বিহাৰৰ বানপানীৰ লগত অসমৰ বানপানী কম্পেয়াৰ কৰিব নোৱাৰি লাজ লাগিছে লাজ পাইছো সন্মানীয় বিজেপি সাংসদসকল এইকেইটা মুখ আপোনালোকে চিনি ৰাখক কিয়নো পোনপ্ৰথমবাৰৰ বাবে এইকেইগৰাকী 3গৰাকীকৈ সাংসদ জয়ী হৈ লোকসভাৰ সদনলৈ গৈছে কিন্তু অসমক লৈ কোনো ধৰণৰ মাত নামাতে এই 3 বিজেপি সাংসদ নতুনকৈ নিৰ্বাচিত হোৱা এই সাংসদসকলৰ মতে অসমত ডাঙৰ বানপানী নহয় ডাঙৰ বানপানী হয়হে বিহাৰত অসমতকৈ বেছি মৰম বিহাৰৰ প্ৰতি এইসকল সাংসদৰ বাজেটত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমক একোৱেই নিদিলে বিহাৰৰ তুলনাত কিন্তু তাৰ পিছতো এইসকল সাংসদে বিহাৰক আৰু অসমক লৈ কয় যে অসমত ডাঙৰ বানপানী নহয় বোলে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু বানপানীক লৈ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মৌলানা বদৰুদ্দিন আজমলৰ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আজমলে সংখ্যালঘুৰ কল্যাণৰ বাবে 5,000 কোটি লাগে বদৰুদ্দিন আজমলক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি দাবী জনালে আজমলে বানপানী গৰাখহনীয়াৰ বাবেও 1 লাখ কোটিৰ পেকেজ বিচাৰিলে আজমলে কেৱল পেকেজেই নহয় স্থায়ী সমাধান বিচাৰি উলিয়াবলৈ কেন্দ্ৰক হেঁচা আজমলৰ পত্ৰযোগে অসমৰ বানপানীৰ জ্বলন্ত সমস্যাৰ কথা উল্লেখ কৰে আজমলে বিগত 20 বছৰে কেন্দ্ৰই অসমৰ বানপানীক অৱহেলা কৰাৰ অভিযোগ আজমলৰ প্ৰতি বছৰে অসমৰ বানপানীত 25 লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আজমলৰ বানপানীৰ লগে লগে গৰাখহনীয়াই নিশেষ কৰিব বুলি পত্ৰত উল্লেখ বদৰুদ্দিন আজমলৰ কেন্দ্ৰই দিয়া সংখ্যালঘুৰ কল্যাণ পুঁজি জনসংখ্যাৰ তুলনাত নগণ্য বুলি দাবী সংখ্যালঘুৰ কল্যাণৰ বাবে অতি শীঘ্ৰেই 5,000 কোটি টকা মোকলাই দিবলৈ আহ্বান সংখ্যালঘুৰ কল্যাণৰ বাবে 5,000 কোটি টকা লাগে মৌলানা বদৰুদ্দিন আজমলক পত্ৰ প্ৰেৰণ আজমলৰ কেন্দ্ৰলৈ
পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ বাজেটক লৈ ক্ষোভিত ভাৰতৰ জনতা এতিয়াও ক্ষোভত ফাটিছে জনতা মোদী চৰকাৰৰ বাজেটক লৈ ক্ষোভিত দেশৰ জনতা দেশৰ প্ৰধান সমস্যা সমাধানত সম্পূৰ্ণভাৱে ব্যৰ্থ মোদী চৰকাৰ এতিয়া হতাশ হৈ আছে বাজেটৰ নামত অন্যায় কৰিছে বিজেপি আৰু মোদী চৰকাৰে এয়া চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ বাজেটক লৈ পুনৰ গৰজি উঠিল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ মোদী চৰকাৰৰ বাজেটক লৈ এতিয়াও ক্ষোভিত হৈ আছে ভাৰতৰ জনতাৰ এই বাজেটৰ বিৰুদ্ধেহে প্ৰতিবাদ ঘোষণা কৰা হৈছে বুলি মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ বানপানীৰ সময়ত আপোনাৰ খেতি নষ্ট হৈছিল নেকি তেন্তে আপোনাৰ বাবে এই খবৰ বানত আপোনাৰ খেতিপথাৰ যদি নষ্ট হৈছে তেন্তে চৰকাৰে আপোনাক দিব ধন লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক দিব ধন বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক চৰকাৰে দিব ক্ষতিপূৰণ নষ্ট হোৱা খেতিৰ প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰটো হৈছে 14447 এই নম্বৰত আপুনি বীমা কৰিব পাৰিব আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক জনসেৱা কেন্দ্ৰ শস্য বীমা এপ ডাকঘৰ বেংকৰ জৰিয়তেও কৰিব পাৰিব বীমা বানত যদি আপোনাৰ খেতি নষ্ট হৈছে তেন্তে আপোনাক ক্ষতিপূৰণ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিবলৈছো পৰৱৰ্তী খবৰ গৰু ছাগলী গাহৰিৰ গৰাকীৰ বাবে ডাঙৰ খবৰ গৰু ছাগলী গাহৰি এৰি দিলেই গৰাকীৰ বাবে লোৱা হ'ব কঠোৰ ব্যৱস্থা গৰু ছাগলী গাহৰিৰ গৰাকীৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা গৰু ছাগলী গাহৰি পালকৰ বাবে অতিকৈ এটা জৰুৰী খবৰ কিয়নো গৰু ছাগলী গাহৰি এৰি দিলেই এতিয়াৰে পৰা হ'ব বিপদ পশুধনক মুক্তভাৱে এৰি দি শস্য নষ্ট কৰিবলৈ দিব নোৱাৰিব পথৰ কাষত কোনো পোহনীয়া জন্তু বান্ধি ৰাখিব নোৱাৰিব ৰাজপথত গৰু ছাগলী এৰি দিব নোৱাৰিব গৰাকীয়ে এৰি দিয়া গৰু ছাগলীৰ গৰাকীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা তিতাবৰ ৰাজহ চক্ৰ বিষয়ে জাৰি কৰিলে এই বিশেষ জাননী তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত এৰি দিব নোৱাৰিব এতিয়াৰে পৰা গৰু ছাগলী অথবা গাহৰি যদি এৰি দিয়ে তেন্তে হ'ব ভয়ংকৰ বিপদ দিবলৈছো অন্য এটা খবৰ হাতত মাত্ৰ 7 দিন বাকী আছে আপুনি লাভ কৰিলেনে নতুন ৰেচন কাৰ্ড 1 তাৰিখেই লাভ কৰিব নতুন ৰেচন কাৰ্ড হাতত মাত্ৰ 7টা দিন বাকী নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিছিল নেকি যদিহে আপুনি আবেদন কৰিছিল তেন্তে শীঘ্ৰেই খবৰ কৰক 1 তাৰিখৰ পৰা লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ চাউল নতুন হিতাধিকাৰীয়ে ৰেচনৰ চাউল সংগ্ৰহৰ সময়ত দিব লাগিব ফিংগাৰ প্ৰিণ্ট পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰাম ৰেচন অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোকৈ ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ ৰেচন দোকানীৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই দিব পাৰিব আপুনি আপোনাৰ অভিযোগ এই ফোন নম্বৰত আপোনাৰ এটা অভিযোগৰ পিছতেই জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীসকল আপুনি লিখি ৰাখক অথবা মনত ৰাখক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 180034536611 আনটো নম্বৰ হৈছে 1967 এই দুটা নম্বৰত আপুনি অভিযোগ দিব পাৰিব দুটা নম্বৰতেই ফোন কৰি আপুনি আপোনাৰ অভিযোগ দিব পাৰিব
দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ কিয়নো কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কাঠমাণ্ডুত ভয়াৱহ বিমান দুৰ্ঘটনা পুনৰ বিমান দুৰ্ঘটনা কাঠমাণ্ডুত এই পৰ্যন্ত 18 জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে পৰিচয় উদ্ধাৰ কৰা সকল হৈছে অমিতমান মহাৰ্জন সাগৰ আচাৰ্য দিলীপ বৰ্মা মনুৰাজ শৰ্মা আসনিন নুৰুলা হুদপাল জুজি সদ্ৰেশ মাৰচেন শ্যাম বিন্দুকৰ নৱৰাজ আলে ৰাজাৰাম আচাৰ্য প্ৰিজা কাটিৱাৰা আথিৰাজ শৰ্মা উদয় পুৰী যোগী প্ৰসাদ পৰেল সন্তোষ মাহাতো পুণ্যৰত্ন হাঁহি আৰিফ ৰিদ্দা আৰু কো পাইলট সুশান্ত কাটুৱাল বুলি জানিব পৰা গৈছে কদম্পি প্ৰাণ ৰক্ষা পাইলটগৰাকীৰ 18 জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে উৰণৰ সময়তেই ৰানৱেৰ পৰা পিছলি গৈছিল বিমানখনৰ চকা পখৰালৈ 19 জন যাত্ৰী সহ গৈ আছিল বিমানখন সূৰ্য এয়াৰলাইন্সৰ আছিল বিমানখন কাঠমাণ্ডুত পুনৰ এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ বিশ্বত 82 সংখ্যক স্থানত ভাৰতৰ পাছপোৰ্ট প্ৰথম স্থানত ছিংগাপুৰ প্ৰকাশ পালে পাছপোৰ্টৰ ৰেংকিং 82 সংখ্যক স্থানত ভাৰতৰ পাছপোৰ্ট তালিকাৰ প্ৰথম স্থানত আছে ছিংগাপুৰৰ পাছপোৰ্ট বিগত বৰ্ষতকৈ দুটা স্থান আগুৱালে ভাৰতৰ পাছপোৰ্টে 58খন দেশত ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰিব ভাৰতীয়ই এংগোলা বাৰ্বাডোছ ভুটান বলিভিয়া ব্ৰিটিছ ভাৰ্জিন আইলেণ্ড ইণ্ডোনেছিয়া আদি দেশত ভিছা অবিহনে যাব পাৰিব ভাৰতীয়সকল ইৰাণ মালদ্বীপ মালয়েছিয়া মিৰিছাছ ম্যানমাৰ নেপাল শ্ৰীলংকা টাইজেনিয়া থাইলেণ্ড ত্ৰিনিদাদ আৰু টবেগ জিম্বাৱে কাটাৰ লাওছ মাকাও আদি দেশত ভিছা অবিহনে যাব পাৰিব কাজাকিস্তান কেনিয়া আদি দেশলৈ ভিছা অবিহনে যাব পাৰিব ভাৰতীয়ই এই তালিকাৰ দ্বিতীয় স্থানত আছে ফ্ৰান্স জাৰ্মানী ইটালী জাপান আৰু স্পেইন ৰেংকিং প্ৰকাশ পালে পাছপোৰ্টৰ